Welcome back to my YouTube family. আজি আকৌ নতুন এটা DIY লৈ আহিছো। আজি DIY টো স্কিন কেয়াৰ ওপৰতে আমাৰ স্কিনত হোৱা কোলা দাগ ঘৰতে থকা কিছুমান বস্তু ব্যৱহাৰ কৰি আমাৰ নিজৰ কোলা দাগটো কেনেকৈ সোনকালে নোহোৱা কৰিব পাৰি তাৰ ওপৰতে মই আজি DIY টো লৈ আহিছো। বলকচোন দেৰি নকৰি আমি DIY মাজলৈ যাওঁ। আমাৰ প্ৰথম ইনগ্ৰেডিয়েন্টছ হৈছে অমিতা পাত। অমিতা পাতটো আপোনালোকে এনেকৈ আনি ভালকৈ ধুই ল'ব। ধুই লৈ কিন্তু আপোনালোকে মেচিনত নিদিব। ঘৰত যদি পতা আছে পতাতে এনেকৈ পানী নিদিয়াকৈ ভালকৈ পিচি ল'ব। পিচি লৈ তাত ব্যৱহাৰ কৰিব 1 চামুচ চাউলৰ গুড়ি আৰু লগতে ব্যৱহাৰ কৰিব 2 চামুচ দৈ। দৈত লেক্টিক এচিড থাকে যিয়ে আমাৰ স্কিনখন হোৱাইটনিং কৰাত সহায় কৰে। আৰু অকণমান ব্যৱহাৰ কৰিব নেমু। মই গোল নেমু লৈছোঁ, আপোনালোকৰ ঘৰত যিটো নেমু আছে সেইটোৱে ব্যৱহাৰ কৰিব। আৰু তাতে আৰু অকণমান ব্যৱহাৰ কৰিব হানি। গুটিকেইটা পৰি গৈছে, গুটিকেইটা অকণমান আঁতৰাই লৈছোঁ মই। আপোনালোকে এনেকৈ আঁতৰাই ল'ব। তাৰপিছত ব্যৱহাৰ কৰিছোঁ মই অকণমান হানি বা মৌ। এতিয়া গোটেইকেইটা ইনগ্ৰেডিয়েন্টছ ভালকৈ মিক্স কৰিব। ভালকৈ মিক্স কৰিব। এনেকৈ ভালকৈ মিক্স কৰি ল'ব। এইখিনি আপোনালোকে এসপ্তাহৰ কাৰণে এয়াৰ কণ্টেইনাৰ এটাত ফ্ৰিজ কৰি ৰাখিব পাৰে। এসপ্তাহৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে। মই এসপ্তাহৰ কাৰণেই বনাই লৈছোঁ। এতিয়া মাস্কটো লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ ধুই ল'ব। ধুই চাফা কৰি ল'ব। যিকোনো বস্তু বা DIY ব্যৱহাৰ কৰাৰ আগত সদায় মুখখন চাফা কৰি ল'ব লাগে। এনেকৈ মুখখনত ভালকৈ লগাই লৈ আপোনালোকে 20 মিনিট ৰাখিব। 20 মিনিটৰ পাছত আকৌ খালী পানীৰে মুখখন ধুব। তাৰ পাছত একো ব্যৱহাৰ নকৰিব। লগাই আপোনালোকে 2 মাহ ৰেগুলাৰ লগাব। কিন্তু আপোনালোকে এসপ্তাহতে আপোনালোকে ভালেখিনি প্ৰমাণ পাব যে আমাৰ DIY টো লগাই আমাৰ ক'লা দাগবোৰ লাহে লাহে নোহোৱা হৈছে। আপোনালোকে ৰেগুলাৰ এসপ্তাহতে ৰিজাল্ট পাব যদিও আপোনালোকে ৰেগুলাৰ 2 মাহ কণ্টিনিউ লগাব। দেখিব আমাৰ স্কিনত থকা ক'লা দাগবোৰ লাহে লাহে নোহোৱা হৈছে। আপোনালোকে ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰি ভাল ফল পালে মোক কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ভিডিঅ'বোৰ আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। ধন্যবাদ।